হয়, ৰাজ্যত কিছু পৰিমাণে কোভিড ৰোগীৰ সংখ্যা হ্ৰাস পাইছে যদি কিন্তু কোভিড ভেকচিন লোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু কোভিড ভেকচিন ল'বলৈ ইতিমধ্যে নিশা 8 বজাৰ পৰা গোটেই নিশা শাৰী পতা পৰিলক্ষিত হৈছে আৰু সেয়া দৃশ্য দেখাবলৈ মই বৰ্তমান উপস্থিত আছো গোৰেশ্বৰৰ নাওকটা যিখন চিকিৎসালয় আছে এই চিকিৎসালয়খনত নিশা 8 বজাৰ পৰা এতিয়া ভেকচিন ল'বলৈ দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগীয়ে দেখাব এই দৃশ্য একাংশ লোক যিসকল লোকে তেওঁলোকে এই ভেকচিন ল'বলৈ আহিছে নিশা 8 বজাত আৰু এই ভেকচিন ল'বলৈ অহা লোকসকলে ইতিমধ্যে তেওঁলোকে শাৰী পাতিবৰ বাবে তেওঁলোকৰ নিজাববীয়াকৈ বয়বস্তু তেওঁলোকে ৰাখি এইদৰে শাৰী পতা পৰিলক্ষিত হৈছে আৰু কেইবা সংখ্যক লোক আছে ইতিমধ্যে এই নিশা পৰ্যন্ত ইতিমধ্যে শাৰী পতা পৰিলক্ষিত হৈছে আৰু চৰকাৰে যিহেতু ভেকচিনৰ নাটনি নাই বুলি কৈছিলে আৰু তেনে পৰিপ্ৰেক্ষিতত এইসকল লোকে নিশা 8 বজাৰ পৰা এইদৰে শাৰী পতাটো এই অঞ্চলটোৰ বাবে যি চৰকাৰৰ যি ঘোষণা সেই ঘোষণা অসাৰ হৈ পৰিছে আৰু লোক আছে দাদা কেইটা বজাৰ পৰা ইয়াতে শাৰী পাতিছে আৰু কিমান দিন এনেকৈ শাৰী পাতি আপুনি ভৰ্তিব লগা হৈছে বা কিহৰ কাৰণে ভেকচিনৰ নাটনি বা কি বুলি ক'ব মই এটা আছো আজি বহুদিন ফুটছো এনেকৈ আহি পেলাই শেষ হৈ যায় এটা শাৰীও পাতিছো কেতিয়াবা শাৰী পাই ফেৰি যাওঁ একদিন আগতে তাৰ আগতে মই এইখন মানৰ পৰা ফিৰি গৈছো আৰু 5 বজাত আহি পেলাই শাৰী পাই ফিৰি গৈছো নাপালো তাৰপিছত আজি 8 বজাৰ পৰা আহিছো আৰু পাম বুলি আশা আৰু 8 বজাৰ পৰা বাচ্ছা আছে এতিয়া 100 মানুহ বেছি আছে 100 বেছি আছে হয় 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 এতিয়া যদি আৰু পাওঁ ল'লো যদি আৰু নাপাওঁতো আৰু নাই আৰু শাৰী পাতি আছো আশা মোৰ সহযোগী দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো এয়া হৈছে নাওকটাৰ যিখন চিকিৎসালয় আছে আৰু সেই চিকিৎসালয়ত এইদৰে এতিয়া লোকসকলে শাৰী পতা পৰিলক্ষিত হৈছে আৰু সহযোগী সমগ্ৰ দৃশ্য দেখুৱাব কিদৰে লোকসকলে শাৰী পাতিছে এইদৰে শাৰী পাতি তেওঁলোকে কোভিডৰ যি ভেকচিন সেই ভেকচিন ল'বলৈ এইদৰে তেওঁলোকে শাৰী পতা পৰিলক্ষিত হৈছে আৰু লোক আছে এই নাওকটা অঞ্চলৰ লগতে দূৰ দূৰণিৰ পৰা লোক আহি এইদৰে শাৰী পতা পৰিলক্ষিত হৈছে মহিলা আছে কিছু সংখ্যক মহিলা আছে আৰু মহিলাসকলক লগত কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ কি ক'ব কেইটা বজাৰ পৰা ইয়াতে শাৰী পাতিছে কিহৰ কাৰণে শাৰী পাতিব লগা ভেকচিনৰ বাবে আমি 12:30 কিমান মান হ'ব বা মানে 300 মান হয় মোৰ সহযোগী আৰু এইফালে দৃশ্য দেখিবলৈ কেঁচুৱা কোলাত লৈ তেওঁলোকে এতিয়া এইদৰে ভেকচিন ল'বলৈ আহিছে বাইদেউ কি ক'ব 3 দিন আহিলো ফিৰি গলো আজি 4 দিনে হ'ব দিলে ভাল হয় চলিলেও ৰখি আছো আশা কৰো আজি পাম বুলি কি হয় আছে হৈছে এসময়ৰ মানুহ আশা দি কি হয় 3 দিন ফুৰি গৈছো চলিলৈ আহি ৰাতি 2টা বজাত কোম্পানী 12টাত আহিছো পোৱা নাই হয় এয়া হৈছে যি নাওকটা চিকিৎসালয়ৰ দৃশ্য আৰু এইদৰে ৰাতি এতিয়া নিশা 8 বজাৰ পৰা এইদৰে শাৰী পতা পৰিলক্ষিত হৈছে আৰু বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু কোভিড ভেকচিন লোৱাৰ বাবে এইদৰে শাৰী পতা পৰিলক্ষিত হৈছে আৰু মই তোমাৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছা ভেকচিন ল'বলৈ আৰু কিমান দিন আহিছা আজি আহিছে আমি প্ৰথমবাৰ ইয়াতে 12টা মই নাটকুচি এয়া এইদৰে শাৰী পতা পৰিলক্ষিত হৈছে আৰু এইদৰে ভেকচিন ল'বলৈ শাৰী পতা পৰিলক্ষিত হৈছে আৰু সামগ্ৰী এইদৰে শাৰীকৈ সামগ্ৰীসমূহ এইদৰে ৰাখি থোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে এইদৰে শাৰীকৈ তেওঁলোকে সামগ্ৰীসমূহ ৰাখি তেওঁলোকে এতিয়া যি দীঘলীয়া শাৰী আৰু এই দীঘলীয়া শাৰীৰ যেন এক সৃষ্টি কৰিছে আৰু যিহেতু নিশা এইদৰে ভেকচিন ল'বলৈ শাৰী পাতিছে আৰু বহু কেইদিন ইতিমধ্যে এইসকল লোক একাংশ লোক বহুকেইদিন এই অঞ্চললৈ ভেকচিন ল'বলৈ আহিছিলে আৰু ভেকচিন ল'বলৈ আহি উভতি যাবলগীয়া হৈছে বুলি জানিব দিয়া গৈছে আৰু ইতিমধ্যে আজিও তেওঁলোকে আশা কৰি এইদৰে ৰাতি শাৰী পতা পৰিলক্ষিত হৈছে আৰু মোৰ সমগ্ৰ দৃশ্য মোৰ সহযোগে দেখুৱাইছে ইয়াৰ ভিতৰতো একাংশ লোক আছে আৰু মই সেই সমগ্ৰ দৃশ্য
সহযোগী দেখুন এইদৰে যে চিকিৎসালয়ৰ ভিতৰতো একাংশ লোকে এইদৰে তেওঁলোকে কোভিড ভেকচিন লোৱাৰ বাবে এইদৰে শাৰী পতা পৰিলক্ষিত হৈছে আৰু এনেদৰে চৰকাৰে যি ঘোষণা কৰিছিলে বা কোভিডৰ ভেকচিনৰ নাটনি নহয় বুলি কৈছিলে কিন্তু সেই পৰিপ্ৰেক্ষিতত এইদৰে দীঘলীয়া শাৰীয়ে নিশা এইদৰে দীঘলীয়া শাৰীয়ে এতিয়া চিন্তিত কৰিছে একাংশ লোকক আৰু কিয়নো এইসকল লোক নিশা এইদৰে শাৰী পাতে আৰু কেতিয়াবা উভতিবলগীয়া হৈছে বুলি জানিব পাৰিছে। এই ক্ষেত্ৰত যি বিভাগ আছে এই বিভাগে এক ব্যৱস্থা লৈ এইসকল লোকক যিসকল লোকে আশা কৰি ভেকচিন ল'বলৈ আহে এইসকল লোকক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিবৰ বাবে একাংশ লোকে দাবী জনাইছিল।